আমি পুৱাৰে পৰা সোণাপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ কাহিলীপাৰলৈ আপোনালোকক লৈ গৈছিলোঁ কিয়নো কাহিলীপাৰতো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে অভিযপ্ত 19 ছেপ্টেম্বৰ আৰু অভিযপ্ত 19 ছেপ্টেম্বৰৰ সেই দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল সংগীতৰ নৈখত্ৰ সেই দিনটোতে আসলতে সকলো মানুহে অসমবাসীয়ে পাহৰি গৈছিল যে সুখ কি হাঁহি কি উৎসৱ কি আমি আপোনালোকক কাহিলীপাৰলৈ লৈ যাব বিচাৰিছোঁ পুনৰ কিয়নো সেই স্থানতো বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই সপোনটো সেই অভিযানটো আৰম্ভ কৰিছিল আৰু এবাৰ আমি আপোনালোকক লৈ গৈছোঁ সোণাপুৰলৈ সতীৰ্থ জিতুমণি ডেকা আছে সেই স্থানত হয় জিতু আৰু আমি সোণাপুৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ পুৱাৰে পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত আছিল কিয়নো গীতাপাঠ সংকীৰ্তন সৰ্বধৰ্ম প্ৰাৰ্থনাৰ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে কেৱল সোণাপুৰতেই নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে কিয়নো প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে নোহোৱা হোৱাৰ আজি এটা মাহ উকলি গ'ল গতিকে তাৰেই পৰিৱেশ এয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আমি জিতুমণি ডেকাৰ সৈতে পুনৰ সংযুক্ত হৈছোঁ সোঁচাইডে ইতিমধ্যে প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে ধূপ ধূনা লগাই জুবিন দাক পূজা অৰ্চনা কৰিছে প্ৰত্যেকগৰাকী অনুৰাগীয়ে লৈ অহা যি গছৰ পুলি নাহৰৰ পুলি তেওঁলোকে এই সমাধিস্থলীত ৰোপণ কৰিছে আমি এই লাখ লাখ যি অনুৰাগী আপোনাৰ যিফালে চাই সেইফালে অনুৰাগী ইতিমধ্যে যি পাহাৰৰ ওপৰ ছাইড আছে গছৰ তলত প্ৰত্যেকগৰাকী অনুৰাগীয়ে ৰৈ আছে তেওঁলোকে জুবিন দাই ন্যায় পোৱাৰ আশাত আমি সেইসকল অনুৰাগীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে মঙলৰ পৰা আমাক জুবিন দাই ন্যায় লাগে এমাহ হৈ গ'ল আজিও ন্যায় দিব পৰা নাই আমাক জুবিন দাই ন্যায় পেলাই আমাৰ চবে শান্তি পাব দাদা আমাক ন্যায় লাগে জুবিন দাৰ আত্মাটোৱে শান্তি পাব তেতিয়া কৰিম ভাল হ'ব আমাৰ গোটেই অসমবাসীয়ে জুবিন দাৰ কাৰণে ৰখি আছে তাৰ কাৰণে আমি চব আহিছোঁ আমি জুবিন দাক ন্যায় লাগে মাত্ৰ জুবিন দাক আমাৰ কাৰণে ভগৱান আছিলে তেওঁ সোনকালে ঘূৰি অহাটো আমি বিচাৰোঁ তেওঁক ন্যায় দিয়ক আৰু ন্যায় দিয়ক নিশ্চিতভাৱে এনেদৰে চকুত চকুলো দেখা পোৱা গৈছে প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজি ন্যায় পোৱাৰ আশাত ৰৈ আছে এনেদৰে কণ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী অনুৰাগী আহিছে বাইদেউ ক'ৰ পৰা আহিছে আমি বেজেৰা ভমলাহাটীৰ পৰা আহিছোঁ আমি এই অনুভৱ কৰিছোঁ ইমান মানুহ আমি ইমান দিনে আমাৰ বিশ্বত কিমান প্ৰধানমন্ত্ৰী মৰিছে মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতি কিন্তু কোনো দিন এনেকুৱা আমি জুবিন গাৰ্গৰ দৰে মানুহ দেখা নাছিলোঁ আমাক যিদৰে আজি বাক্সাত আজি ল'ৰাসকলক মাৰিছে জুবিনৰ কাৰণে কিন্তু আমি এইবাৰ আমি মহিলাসকল আগুৱাম অকল পুৰুষেই নহয় আমি মহিলাসকল আজি যেনেদৰে আহিছোঁ আমি জুবিন গাৰ্গৰ কাৰণে আমি দেশ দিবলৈও আমি প্ৰাণ ত্যাগ কৰিবলৈও সাজু আমি জুবিনৰ ন্যায় বিচাৰোঁ জুবিন আমাৰ কাৰণে চিৰদিন অমৰ হৈ ৰওক জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগীয়ে জাষ্টিছ ফৰ জুবিন দা বুলি কৈ আছে কাৰণ জুবিন দাক ন্যায় দিব লাগিব যিকেইটা জাতিদ্ৰোহীয়ে জুবিন দাক হত্যা কৰাৰ যি অভিযোগ আহি পৰিছে সেই জাতিদ্ৰোহীকেইটাক কেতিয়ালৈ শাস্তি দিব সেই অপেক্ষাত কিন্তু আজিও ৰৈ আছে প্ৰত্যেকগৰাকী অনুৰাগী দাদা ক'ৰ পৰা আহিছে আমি টিহুৰ পৰা আহিছোঁ জুবিন দাই ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী ৰৈ আছে আপোনালোকেও ৰৈ আছে আৰু আমাক জাষ্টিছ লাগে জুবিন গাৰ্গৰ কাৰণে অতি সোনকালে ন্যায় লাগে ক'ৰ পৰা আহিছে দাদা বাইতাচালিৰ পৰা আহিছোঁ আজি এটা মাহ সম্পূৰ্ণ হ'ল আজিও কিন্তু ন্যায় দিব পৰা নাই এইখন চৰকাৰে কি ক'ম দুখ লগা পৰ্যায় ইমান মহান ব্যক্তি এজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল কিন্তু চৰকাৰখনে অকণমান খৰখেদাকৈ কামখিনি কৰিলে ৰাইজখিনিও শান্তি পালে তেখেতৰ যিটো মানে মৃত্যু আমি ভাবিব পৰা নাই যে আজি যে মৃত্যু হৈছে বুলি ভাবিব পৰা নাই প্ৰত্যেকগৰাকীয়ে জুবিন দা যে আজিও আমাৰ মাজত নাই সেই কথাটো কোনো অনুভৱ কৰিব পৰা নাই এয়া আমি যি জুবিন দাৰ সমাধি ক্ষেত্ৰত যি পাহাৰৰ ওপৰৰ অংশ এই ওপৰৰ অংশ আমি দেখুৱাইছোঁ এই ওপৰৰ অংশত যিমান দৰে লাখ লাখ অনুৰাগী ৰখি আছে আনফালে আপুনি যিটোফালে চাব সেইফালে অনুৰাগী এফালে নাম প্ৰসংগ চলি আছে আনফালে ধূপ ধূনা জ্বলাই জুবিন দাক পূজা কৰিছে আমি সেইসকল অনুৰাগীৰ লগত ওচৰ আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে নাৰেংগীৰ পৰা আহিছোঁ জুবিন দা বিহীন আজি এটা মাহ এক মাহ হৈছে জুবিন দা ন্যায়ৰ পথত ৰৈ আছে গৈ আছে কি ক'ব বাইদেউ জুবিন দাই ন্যায় পাব লাগে
তাকে আমি সমূহ ৰাইজে ৰখি আছোঁ। আজি ইয়ালৈ আহিছোঁ, আজি এমাহ হ'ল। ভাল লাগিছে আৰু ন্যায়টো পাবই লাগে, সেইটোকে বিচাৰোঁ আমি। বাইদেউ, জুবিনদাৰ গান শুনি প্ৰত্যেকগৰাকী অনুৰাগীয়ে ডাঙৰ হৈছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে প্ৰতিটো সময়তে জুবিনদাৰ গান শুনে। সেইগৰাকী ভগৱান ৰূপী জুবিনদা আজি আমাৰ মাজত নাই। বহুত দুখ লাগিছে। আজি একমাহ কেনেকৈ পাৰ কৰিছোঁ আমি অসমবাসীয়ে জানো। তেখেতে ন্যায় পালে আমি আনন্দিত হ'ম, তেখেতে শান্তি পোৱা যেন লাগিব আমাৰ। তেখেতে বহুত হেৰি লাগে, আহিছোঁ যদি ইয়াৰ পৰা যাবলৈ মন যোৱা নাই, ইয়াতে থাকিম যেন সেনেকুৱা লাগিছে। বহুত দুখ লাগিছে। কেনেকৈ দিন কটা একমাত্ৰ আমি গম পাই আছোঁ, কেনেকৈ কটাও আমি। খাব নোৱাৰোঁ, শুব নোৱাৰোঁ, একদম মানে জুবিনদাৰ হেৰিটোৱে আহি থাকে আমাৰ, একো কৰিবই পৰা এনেকুৱা লাগিছে। বহুত দুখ লাগি আছে আৰু তেখেতে ন্যায় পালে আমি আনন্দিত পাম আৰু। নিশ্চিতভাৱে প্ৰত্যেকগৰাকী লোকে আজিও ন্যায় পোৱাৰ আশাত ৰৈ আছে। কিন্তু ইয়াৰ মাজতে আমি আন এটা কথা উল্লেখ কৰিব লাগিব, এই যে সমাধিস্থলী, এই সমাধিস্থলীত জুবিনদাৰ যে শেষ কৃত্য কৰাৰ দিনাৰ পৰা যিটো মায়া নামৰ গৰিমা বৈ যিহেতু এটা কুকুৰৰ নাম দিছিল মায়া, সেই কুকুৰটো কিন্তু মৃত্যু হোৱা বুলি ইতিমধ্যে যে সামাজিক মাধ্যমত ওলাই গৈছিল, কিন্তু কুকুৰটো মৃত্যু হোৱা নাই। ইতিমধ্যে যিসকল আৰক্ষী প্ৰশাসন আছে তেওঁলোকে জনাইছে যে কুকুৰটো কিছু অসুস্থ হৈছে, যিহেতু ৰাতিপুৱাৰ ভাগত ডক্টৰে চিকিৎসা কৰিছে আৰু কুকুৰটো ইতিমধ্যে সুস্থ হৈ আছে। সেই কথাটো অসমবাসীৰ প্ৰতিগৰাকী অনুৰাগীক আমি জনাই দিছোঁ।